বৈঠকত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধায়ক পুঁজিৰ যি পইচা এই বছৰ যিহেতু আমাৰ ইতিমধ্যে 3 মাহ গুচিয়ে গ'ল, কাৰণ ফাইনেন্সিয়েল ইয়াৰ জানুৱাৰী পৰা এপ্ৰিললৈ হয়, যিহেতু গুচিয়ে গ'ল, এই বছৰ 1.5 কোটি টকা অনুমোদন দিছে আৰু অহা বছৰৰ পৰা 2 কোটি। আৰু তাত এটা খুব গুৰুত্বপূৰ্ণ কথা তেখেতসকলে উত্থাপন কৰিছে যে 10% আমি কোনোবা দুখীয়া মানুহক হুইল চেয়াৰ কিনা, কোনোবা দিব্যাংগ মানুহক সহায় কৰা এনেকুৱা ব্যৱস্থা এটা প্ৰভিজন ৰাখিছে। এই কামটোৱে বিধায়কজনক সহায় কৰিব। কাৰণ বহু সময়ত আমি কাৰোবাক এখন কিতাপ দিব লাগে, কাৰোবাক এখন আমি হুইল চেয়াৰ দিব লাগে, কাৰোবাক আমি ব্যক্তিগত সহায় কৰিব লাগে বেমাৰত, তেতিয়া আমি এই পাবন্দিটো নাছিলে। এতিয়া বিধায়ক পুঁজিৰ এই ব্যৱস্থাটো যিটো 10% তেখেতসকলে এই ব্যৱস্থাত সহায় কৰিম বুলি, এই ব্যৱস্থাটো তেখেতসকল CM ছাৰে এই ব্যৱস্থাটো ৰাখিছে, তাৰ কাৰণে বিধায়কবিলাকৰ কাম কৰাত সুবিধা হ'ব। আৰু মই ভাবোঁ যে এই পদক্ষেপটো এটা আদৰণীয় পদক্ষেপ। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।